জ্যোতি খরাতনা जगता पालको देवा सुहृद साधुरा सुहृद साधुरं सुहृद साधुरं सुहृदा साधु प्रत्येक गीत राग हिंदुरा ताल एक ताल ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি পলয়ৰ আমি এই একমাত্ৰ গৰাকী আমাৰ ইচ্ছামতে ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণে নিজ নিজ কৰ্তব্যত হৈছে ব্ৰতী যিজনে ইন্দ্ৰিয়গণৰ বশৱৰ্তী হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে সেইজনক আমি আমাৰ
অস্তিত্বৰ কথা সোঁৱৰাই আহিছে। যেতিয়াই জগতত অন্যায় অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়, তেতিয়াই আমি ভিন্ন অৱতাৰ ধাৰণ কৰি দুষ্টক দমন আৰু সাধু সন্তসকলক উদ্ধাৰ কৰি জগতত শান্তি আমি কৰিছোঁ স্থাপন। জগতত শান্তি আমি কৰিছোঁ স্থাপন। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभूत्वानं धर्मस्य तदात्मानं सृजामः परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे। এইবাৰ ভক্তৰ ভক্তিৰ পৰীক্ষাৰ হেতু কৰিছোঁ এক নতুন অধ্যায় সূচনা। যাওঁ ভক্তৰ দুখ মোচনৰ হেতু নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
প্রভু ভগত বৎসল হরি ব্রহ্মার মানব পুত্র রূপে জন্মগ্রহণ করি এই জগতত তজুনাম গুণানু কীৰ্তন কৰি ফুৰিছো সংসাৰৰ মাজে। অদ্ভুত 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 লাগে নিৰন্তৰে বিনোদিত হওঁ কল্পনা কৰি তব মানৱী জনম। জন্মলৈ অন্ধকাৰ কাৰাগাৰত শূন্য কৰিছিলা তুমি মাতৃহৃদয়। শৈশৱতে নানা লীলা কৰি আজি তুমি জগতৰ কানকটা ৰূপে হলা পৰিচিত। ধন্য ধন্য প্ৰভু তুমি জগত স্ৰষ্টা। হে প্ৰভু এই নিকিন নাৰদৰ এটি মাথো কৰিছো কামনা তোমাৰ তজুনাম গুণানু কীৰ্তনৰ পৰা এই নাৰদক কেতিয়াও বঞ্চিত কৰা প্ৰভু তাকেহে মই কৰিছো কামনা। যাওঁ যাওঁ এবে মই প্ৰভুৰ সমীপে। নাৰায়ণ গোয়া ও ভাগ্য
রাম হরি নিরন্তর হঠাৎ ভিনা ধেই তাধি নাও ধিতি তাক ধিতে ভিনা ধেই হাইতকি হেৰাম প্ৰদন্য হে পিতা অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা সৰ্গ অমৰাৱতী সদৃশ ৰম্য ভূমি আমাৰ এই দ্বাৰকাপুৰী বাৰু বিৰকন কোৱাচোন আছেনে কুশলে আছেনে নিৰাপদে আমাৰ যত প্ৰজাগণ হৈছে নেকি ৰাজ্য কোনো অংশত দুৰ্ভিক্ষ কিম্বা মাৰি মৰক যাদৱজ্যেষ্ঠ হেৰাম দ্বাৰকাৰ সকলো প্ৰজাই মংগল চৌদিশে বিৰাজ কৰিছে সুখ শান্তিৰ নিবিৰি ছায়া দ্বাৰকাৰ কোনো স্থানৰ পৰাই অহা নাই দুৰ্ভিক্ষ কিম্বা মাৰি মৰকৰ সংবাদ হে জ্যেষ্ঠ পিতা পৰণ্য দুৰন্ত শক্তি আহে যদি দ্বাৰকাক উদ্দেশ্যি দ্বাৰকাৰ সীমা নাপাওঁতে তাক প্ৰথম জমৰ ভৱনে সন্তোষিত হলো মই তোমালোকৰ বাণী শুনো যদি নিতে দ্বাৰকাৰ এনে মংগল বাতৰি অন্তৰত লভো মই অশেষ তৃপ্তি ধন্য ধন্য বীৰগণ ধন্য মই ধন্য এই দ্বাৰকা নগৰ তোমাৰ দৰে বিলাস কৰি তোমালোকৰ এনে বীৰত্ব ব্যঞ্জক বাক্যত লভিছো মই উৎসাহ হতমুখে প্ৰশংসা কৰিছো মই তোমালোকক তথাপিতো বীৰগণ সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চৌপাশে হিৰণ্যময়ী দ্বাৰকাৰ বুকুত নঘটে যেন কোনো অমংগল তাৰ বাবে অলপো নহ'ব চিন্তিত আহে যদি যক্ষ লক্ষ কিম্বা দেৱতাৰ মানৱ দ্বাৰকাক উদ্দেশ্যি হেলা ৰঙে সকলোকে দিনি যাদৱৰ সন্মান ৰাখি মতো জ্যেষ্ঠ পিতা থাকোঁতেই প্ৰদিন্য তাৰ বাবে নকৰিব চিন্তা উত্তম অতি উত্তম এনেদৰে কৰিব লাগিব সকলোকে দ্বাৰকাক সুৰক্ষা প্ৰদান ব'লা এবে সকলোটিয়ে নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ব'ল আৰাম ব'ল পিতা নীর
নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি গুণা নিৰন্তৰ উঠা প্ৰিয়ে মোৰ ভক্ত যদি থাকে অনাহাৰে মই কিদৰে সহ্য কৰিম কোৱা প্ৰিয়ে প্ৰিয়ে সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ বাল্য বন্ধু মোৰ প্ৰিয়ে শান্তিপনি গুৰুৰ গৃহত দুয়ো একেলগে লভিছিলোঁ বিদ্যা শিক্ষা জ্ঞান কিন্তু মায়াময় সংসাৰৰ দুখৰ শৃংখলত তেওঁ এনেদৰে শৃংখলিত হ'ল তেওঁ সেই দুখ দূৰ কৰিবলৈ অতিকে অক্ষম বাস কৰে ভগ্ন পদাত খুজি মাগি যি পায় তাৰে তেওঁ ক্ষুধা নিবাৰণ কৰে যেতিয়া সমগ্ৰ সংসাৰ নিদ্ৰা দেৱীৰ কোলাত নিমগ্ন হয় তেতিয়া তেওঁ এক মনে এক ধ্যানে আমাকেই চিন্তা কৰে প্ৰিয়ে সুদামাৰ ভক্তিত সন্দেহ কৰা মানে মোৰ নিজৰ ওপৰতেই সন্দেহ কৰা হ'ব সুদামাই যে সেই সুযোগ মোক আজি পৰ্যন্ত দিয়া নাই অৰ্থাৎ সুদামা নহয় কোনো এক সাধাৰণ মানৱ তেওঁ পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয় তেওঁ নাম ধন বিনে আন ধন নিবিচাৰে যদি সুদামাই এবাৰলৈ হ'লেও মোক তেওঁৰ দুখ দূৰ কৰিবলৈ আহ্বান কৰিলেহেঁতেন ধন্য প্ৰভু ধন্য তব ভকত বৎসল নাম যুগে যুগে এনে ভক্ত লাভ কৰিছে আপুনি যাৰ ভক্তিৰ বলেৰে
উজ্বলাই ৰাখিছে আপোনাক ত্ৰিদশৰ মধ্যত। প্ৰভু, আপোনাৰ সেই পৰম মিত্ৰ ভক্ত সুদামা সাক্ষাৎ পাবলৈ ঘনে ঘনে ইচ্ছা মোৰ হৈছে জাগ্ৰত। প্ৰিয়ে, নাথ, তোমাৰ কামনা পূৰ্ণ হ'ব চিৰতে। কিন্তু কি নাথ? কিন্তু তাৰ আগতে পৰীক্ষা কৰিম মই ভক্ত সুদামা। পৰীক্ষা কৰিব? প্ৰিয়ে, আৰু দেখুৱাম জগতত মোৰ লীলা অনন্ত। লীলা হৈয়ে যেতিয়া নতুন লীলাৰ পাতনি মেলিছে তেন্তে আৰু বেছি পৰ নাই নাথ, আমাৰ ইচ্ছা পূৰণ হ'বৰ বাবে। হয় প্ৰিয়ে, ব'লা প্ৰিয়ে, খন্তেক বিশ্ৰাম কৰোঁগৈ। ব'লক নাথ। অমৰ মণ্ডলী, দেৱৰাজ, ইন্দ্ৰময় অধিপতি স্বৰ্গ ৰাজ্যৰ বিধাতাই স্বজন কৰি অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ ভাৰ। অমৃত প্ৰাণ কৰি অমৰত্ন লভিলোঁ যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ। কতবাৰ দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা ভুঞ্জিছোঁ আমি দেৱতা সমাজে। এয়াই নেকি দেৱতাৰ জীৱন? দেৱৰাজ, কিয় কৰে এনে নিৰজনক বাক্য প্ৰয়োগ? দুখৰ পিছত সুখ আহে নিয়ম জগতৰ, অন্ধকাৰৰ পিছত পোহৰ অৱশ্যে নামে। বৰ্তমানটো আমি সুখতেই আছোঁ। আৰু দেৱৰাজ, সৃষ্টিৰ স্থিতিৰ পলয়ৰ গৰাকী যিজন, সিজনৰ অপাৰ কৰোণা আমাৰ ওপৰত। তেনেস্থলত মিছাতে কিয় হৈছে অস্থিৰ? দেৱৰাজ, বৰুণ দেৱে উচিত প্ৰকাশে কৰিছে প্ৰকাশ। ৰুদ্ৰনন্দনময় তাকে দেৱ সেনাপতি। যেতিয়াই হ'ব প্ৰয়োজন প্ৰবল ধুমুহাৰূপে
জানো তোমার বীরত্বর কথা, কিন্তু কত দৈত্য দানবের উত্তম মূর্তি ধরি পরা দিলে আমাক। কতবার আত্মগোপন করি পড়েছিল আনাই বনাই ভিক্ষারি বেখেরে। অপরার্থ ভীরুময় দেবতা সমাজ, তাও পুরুষময়ী দেব পুরন্দর। ঘনে ঘনে মনত মোৰ এনেকা হৈছে উদয়, যেন অতীতৰ পুনৰাবৃত্তি ঘটিব যে নেই দেৱ সমাজত। দেৱৰাজ স্থিৰ হওক, দেৱৰাজ স্থিৰ হওক। মিছাতে কিয় বাৰু হৈছে কাতৰ? যদিও বা এই দৈত্য দানৱে বাৰে বাৰে কৰে আমাক পৰাজিত, তথাপি সেই অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰা নাই অপকাৰ এই দেৱ সমাজক। সেইবাবে দেৱৰাজ মিছাতে আত্মশ্লাঘা কৰি নহ'ব অস্থিৰ। এয়া তোমাক কেনে ৰূপ দেৱৰাজ, অধিপতি জগতৰ বন্দিত দেৱ পুৰন্দৰে যদি অসুৰৰ তাপত নাৰীৰ দৰে কাতৰ হয়, তেন্তে দেৱতাৰ নাম লৈ জীয়াই থকা কাৰ্তিক, নকৰিবা তেনেভাৱে তিৰস্কাৰ মোক। ত্ৰিদেৱৰ আশীষ ধন্য হৈ বাৰে বাৰে দৈত্য দানৱে দেৱতাৰ কৰ্মত ঘটাই ব্যাঘাত। সেয়েহে সংশয় ভাৱ জাগে মোৰ অন্তৰত। দেৱৰাজ ভৱিষ্যতৰ চিন্তা পৰিহৰি মই ভাবোঁ বৰ্তমানৰ চিন্তা কৰাই উচিত হ'ব বুলি। আজি অমৰাৱতীৰ চতুৰ্দিশে দেখোঁ মাথো আনন্দৰ কিৰণ। থাকে যদি ভকতৰ ভয়াহাৰী নাৰায়ণ, কোনে কৰিব পাৰে অপকাৰ এই দেৱ সমাজক। দেৱৰাজ যদিও এতিয়াও সংশয় ভাৱ আছে মনত, ব্যক্ত কৰিব বিচাৰোঁ এটি পৰামৰ্শ দিছো অনুমতি। সমগ্ৰ দেৱতা সমাজে একত্ৰিত হৈ বিষ্ণু যজ্ঞ কৰোঁ আয়োজন। যজ্ঞ সম্পূৰ্ণ হ'লে অমংগল চিহ্ন নাথাকিব এই দেৱ সমাজত। উচিত পৰামৰ্শ কৰিলা প্ৰদান। অচিৰতে আমি আয়োজন কৰিম বিষ্ণু যজ্ঞৰ। তোমালোকৰ পৰামৰ্শ মানি মোৰ সকলো নিৰখা দুৰখা কৰিলোঁ পৰিত্যাগ। কিন্তু দেৱগণ থাকিবা হস্তম সদা শত্ৰু প্ৰত্যুত্তৰৰ বাবে। দেৱৰাজ সদা প্ৰস্তুত আমি শত্ৰুৰ নাশৰ বাবে। ৰৌদ্ৰৰূপ ধৰি শত্ৰুক কৰিম শূন্য অমৰাৱতীপুৰে দিলো প্ৰতিশ্ৰুতি। দেৱৰাজ শত্ৰুৰ আক্ৰমণৰ চিন্তা কৰক পৰিহাৰ। আহে যদি কোনো শত্ৰু অমৰাৱতী দিশে ভোগাতৰ ব্যয়কে হৰিণক দমন কৰাৰ দৰে সিহঁতক অৱশ্যেই কৰিম বিৰাট। বখানো তোমালোকৰ অতুল বীৰত্ব। দেৱগণ অজে অবীৰ বিৰূপাখ্যানন্দন কাৰ্তিক যাৰ সেনাপতি, বৰুণ পৱন যম আৰু যাৰ সহচৰ এই দেৱৰাজ ইন্দ্ৰ কিয় হ'ব দুৰ্বল? তেন্তে দেৱগণ আজিলৈ সভাৰ কাৰ্য ইমানতেই কৰোঁ সমাপন। ভাল দেৱৰাজ। ব'লা।
रीना देई आधी नाव खेती तक जिते रीना সেনাপতি দুমন্ত প্ৰতিহূত প্ৰতিহিংসাৰ অগনি অহৰহ জ্বলে মোৰ হৃদয়ৰ প্ৰতি স্তৰে স্তৰে লিখা আছে সেই নীলাজ ৰাখাল কৃষ্ণৰ নাম। সেনাপতি দুমন্ত মনত পৰিলে মোৰ ৰুক্মিণী স্বয়ম্বৰৰ কথা। শৰীৰত সৃষ্টি হয় তীব্ৰ উন্মাদনা। জ্বলে জ্বলে প্ৰতিশোধৰ দপ দপ কৰি আৰু তাৰ লেলিহান শিখাই চাৰ খাৰ কৰিব খোজে সমগ্ৰ বিশ্ব। কৃষ্ণ 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 কৃষ্ণৰ বাবেই পালো সিদিনা মই ভীষণ অপমান। প্ৰবল প্ৰতাপে শক্তিমান ৰাজৰ সন্মুখত কৃষ্ণ প্ৰজ্বলিত অগ্নিৰ আগত স্তিমিত বন্তি হৰিক মহাৰাজ। সেনাপতি পাওঁ যদি আপোনাৰ আদেশ পৰাজিত কৰি আনি কৃষ্ণক অৰ্পণ কৰিব পাৰোঁ তব চৰণত। দুমন্ত তোমাৰ দুৰ্জয় বীৰত্ব আৰু ক্ষমতাৰ কথা মোৰ নহয় অবিদিত। সেয়েহে প্ৰতিশোধ পূৰণৰ বাবে আজীৱন মোৰ অতিকে আকুল অতিকে ব্যাকুল। সভাপতি সেনাপতি তজ কামনাৰ পূৰণৰ হেতু যাত্ৰা কৰোঁ আমি দ্বাৰকা নগৰে। মহাশক্তিৰ পৰিচয় দি সমৰ ক্ষেত্ৰত পাতো আমি আপোন কৰ্তব্য। মহাৰাজ সেনাপতি যত আছে মানে সৈন্য সৌভ ৰাজ্যত আপেক্ষিছে মাথো তব আদেশৰ বাবে কৰি দ্বাৰকা নগৰে বংশ ধ্বংস কৰো ধৰণীৰ পৰা। ধন্য ধন্য দুমন্ত উপযুক্ত সেনাপতি তুমি এই শাল বলিপতি। কিন্তু সেনাপতি কিন্তু সামান্য নহয় সিটো ভগৱান কৃষ্ণ মায়াৰ চাতুৰি কৰিলে আৰম্ভ নোৱাৰে দৃষ্টি পকেবে তাৰ সন্মুখত। সুদৰ্শন চক্ৰ নামৰ এক অস্ত্ৰ আছে তাৰ হাতত। এই চক্ৰ কৰিলে পোহাৰ প্ৰতি যোদ্ধাই দেখে ঘোৰ অন্ধকাৰ। থাকিলে চক্ৰ কৃষ্ণৰ হাতত দুমন্ত ৰাস্তাৰ পহাৰত স্বৰ্ণ বিচূৰ্ণ কৰিম চক্ৰ কৃষ্ণ। মহাৰাজ সেনাপতি বুদ্ধি আৰু বিচক্ষণতাত আপোনাৰ সমতুল্য নাই কোনোজন। কৃষ্ণৰ বিৰোধী নিপতিগণৰ হকে একত্ৰিত হৈ কৰোঁ যদি দ্বাৰকা নগৰ প্ৰমাদ গণিব কৃষ্ণৰ সন্মুখ সমৰত। সেই কথা অস্বীকাৰী নকৰো সেনাপতি। কাৰণ জৰাখণ্ডৰ ভয়ত ত্ৰস্ত মানুহ হৈ কৃষ্ণই আশ্ৰয় ল'লে গৈ
গাখীৰ খমে এই সমুদ্ৰৰ মধ্যত কিন্তু কিন্তু কাল যৌৱনৰ দৰে এই পৰাক্ৰমী যোদ্ধাক চলনাৰে নিৰ্মমভাৱে ঘটালে পতন কৃষ্ণ 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 কৃষ্ণৰ বাবেই আজি পালো মই ভীষণ অপমান সঁচা কথা মহাৰাজ সঁচা কথা পৃথিৱীৰ মূৰ্খ মানৱেহে দেৱৰো দেৱতা বুলি কৃষ্ণক কৰে অৰ্চন বন্দন আৰু হীন নিচ অনাজ্ঞা বৰ্বৰ বুলি পদে পদে কৰে উপহাস দেৱতা 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 আৰু মানৱে মিলি আমাৰ বিৰুদ্ধে ৰচিছে দুৰ্ঘোৰ ষড়যন্ত্ৰ দেৱতা 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 অহ চালনাৰে অমিত পান কৰি লোভী অমৰত্ন উচ্চ আখান কৰিছে লাভ এই তলুকৰ মধ্যত সেইহেতু নিন্দাবাণী পৰিহাস উচ্চাৰতনাৰথে আমাৰ ওপৰত আৰু সেই কৃষ্ণক ইষ্ট গুৰু জ্ঞান কৰা সেই মানৱসকলে আমাক কৰে তিৰস্কাৰ কৃষ্ণই আজি বজ্ৰঘাত সানিছে আমাৰ শিৰত অদ্বিতীয় মহান পুৰুষ বুলি সি জগতত দিয়ে পৰিচয় অহংকাৰী দেৱতাক পিন্ধাম মই দাসত্বৰ শৃংখল দাসৰ সৃষ্টি কৰি তিৰসৰ মাজত সৌভৰাজ্যৰ বিজয়ী নিশান কৰিম উচ্চাৰণ আৰু সেই বিজয় নিশানৰ কাষত দেৱতা আৰু যাদৱসকলৰ কলুষিত হ'ব কানুনৰ ধৰি সন্তোষিত মই তোমাৰ বাক্যত এইদৰেই সকলোকে কৰিব লাগিব নহয় নিৰ্দেশ মতে কৰিম কাৰ্য দিল প্ৰদেশতে অগাধ বিশ্বাস মোৰ এই তোমাৰ দুবাহুত এই বাৰু বল সেনাপতি এতিয়া অগ্ৰসৰ হওঁ পৰৱৰ্তী কাৰ্য মহাৰাজ হরি প্রবেশয় সভার মাঝে বিপ্র দামোদর প্রবেশয় সভার মাঝে দামোদর হরিক হৃদয়ে ধরি আহে বিপ্র বর
হৰি কহি দয়ে ধৰি আহে বিপ্ৰবৰ কৃষ্ণৰ পৰম বন্ধু বৈষ্ণৱ মহান ৰাম নাম লোৱা হবে সভা সদ গণ ৰাম নাম লোৱা হবে সভা সদ গণ ধাঙ্গিনী ওয়ারে প্রবেশ মাঝে ধাঙ্গিনী ওয়ারে খুশিলানা মেরে আতি আতি কুলজ্ঞানী হরে পতি পুত্র রাম হরি রাম হরি পুরা হরবজরা
দেখা দেখা করব আৰু এনেকৈ দয়া কৰা আমাক এই দিন দৰিদ্ৰ দম্পতি দয়া কৰা দয়াময় দয়া কৰা হে প্ৰভু দয়াময় হে প্ৰভু দয়াময় কিমান আৰু সহ্য কৰিম এনেদৰে কিমান সহ্য কৰিম আৰু এনেদৰে স্বামী স্বামী আমাৰ জীৱনলৈ কোনো কালেই সুখ নাহিব নেকি এমুঠি অন্ন এখনি বস্তুৰ কাৰণে আজি আমি কৰিছো হাহাকাৰ সন্তানৰ উদাতৰ মুখ দেখি দেখি চকুৰ পানীৰে গংগা জল উঠিছে উতলি হে প্ৰভু এয়া তোমাৰ কি ইচ্ছা কি অপৰাধ কৰিছো আমি তোমাৰ কাষত যাৰ বাবে দি যায়নে দাৰুণ কষ্ট প্ৰতিদিনেই আমি অনাহাৰে থাকিব লাগে প্ৰতিদিন আমি দুখত অতিবাহিত কৰিব লাগিব এয়াই কি বিধিয়ে লিখিলে আমাৰ কপালত ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই পৰিধান কৰিবৰ বাবে বস্ত্ৰ নাই নিত্যাৰ কোলাত আশ্ৰয় লভোতেই ভৱিষ্যতৰ চিন্তাই মোৰ মন বিব্ৰত কৰি তোলে এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰে স্বামী কোন আনন্দ মনেৰে থাকিব পাৰে কিন্তু আমাৰ ভাগ্য লিখনৰ ফল আমাৰ সন্তানে কিয় ভোগ কৰিছে আপুনি কৃষ্ণ নাম জপে সৰ্বদা
আপোনাৰ পৰম মিত্ৰ কৃষ্ণক কওক আমাৰ সকলোৰে যন্ত্ৰণা এই পাতি ল'বলৈ মই প্ৰস্তুত। মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক, মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক। পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ জীৱন উন্নতি হয়, তাত ক্ষতি কি? নাৰী হৃদয়ৰ ব্যথা আপুনি অলপো উপলব্ধি কৰিব পৰা নাই। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি দেখি কান্দি কান্দি কত বিনিদ্ৰ ৰজনী কৰিলো পাৰ। এই কথা বুজিবলৈ আপুনি মই আৰু সহ্য কৰিব নোৱাৰা হৈছো স্বামী, মই সহ্য কৰিব নোৱাৰা হৈছো। স্বামী, ভাগ্য আৰু বিধাতাই নিৰ্মম হাতেৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে আমাক। খেলিছে নিষ্ঠুৰ খেলা আমাৰ সঙ্গে। অলপমান সুখ, অকণমান শান্তিৰ আশা কৰি কন্দন কৰিছো অপৰ্ণিকে। কিমান সহিম, কেনেকৈ সহ্য কৰিম পতি পুত্ৰৰ ক্ষুধাটোৰ মুখ। আহক স্বামী, আহক, আজিও জলেৰে ক্ষুধা নিবাৰণ
দাখৰ সেৱা কৰিব গহন। উঠক দেৱঋষি। প্ৰভু, তোমাৰ আগমনত আমি অতিকে আনন্দিত হওঁ। প্ৰভু, তোমাৰ হমে আলোচনা কৰি পৰম তৃপ্তি লভু অন্তৰত। প্ৰভু, সঁচানে প্ৰভু? কিবা সন্দেহ? তেনে কথা কিয় কৈলি ৰামই? আপোনাৰ সন্তুষ্টিৰ বাবে এই নাৰদে কৰি আছে কৰ্তব্য নিজৰ, আৰু জগত পালনহাৰ নাৰায়ণ সন্দেহ কৰি কিয় দিব পাপৰ সাগৰত? দেৱঋষি, প্ৰভু, তোমাৰ অবিহনে আমি অপূৰ্ণ। তুমি আমাৰ কিৰীটি হীৰক। প্ৰভু, ধাৰাসাৰে বোৱাই দিয়া হৰি নামৰ অমৃতৰ বাণী। প্ৰভু, পান কৰি তৃপ্ত হওঁ মই, ধন্য হওক জগতবাসী। বাৰু কোৱাচোন সৃষ্টিৰ সংবাদ। সৃষ্টিৰ সংবাদ? শুনক প্ৰভু, সৃষ্টিৰ সংবাদ। ৰুক্মিণী স্বয়ংবৰত দাৰুণ প্ৰতিশোধৰ অপমানৰ হেতু হাল বৈ নতুন লীলা কৰিছে সূচনা। কিন্তু এইবাৰ ভীষণ দুৰ্যোগ মিলিব জগতত। ঘনে ঘনে তৰংগ উঠিব বসুন্ধৰাৰ বক্ষত। নাৰায়ণ, নিশ্চয় লীলাময়ে নতুন লীলা কৰিছে সূচনা। বাৰু প্ৰভু, দেৱঋষি, বৈকুণ্ঠ দ্বাৰ ৰক্ষী জয় আৰু বিজয়ে মৰ্ত্যত তিনিজন্ম কৰিলে ধাৰণ। নাই হোৱা জানো, নাই হোৱা জানো তেওঁলোকৰ মুক্তি সময় সমাগত? নিশ্চয় হৈছে। নাৰায়ণ, এইবাৰ জয় আৰু বিজয়ে শিশুপাল আৰু দন্ত বক্ৰৰূপে তিনি জন্মৰ শেষৰ জন্ম কৰিছে ধাৰণ। নাৰায়ণ, আৰু তেওঁলোকক নিজ হাতে বধ কৰি বৈকুণ্ঠত পুনৰ কৰিল স্থাপন। ধন্য ধন্য প্ৰভু, কোনে কয় তোমাৰ আদি অন্ত? ভকতৰ ৰক্ষা হেতু ভক্তৰ মুক্তি। হে প্ৰভু, দেৱঋষি, এই নিত্য নাৰদৰ ইমান তজুনক গুণানু কীৰ্তনৰ পৰা কেতিয়াও তুমি বঞ্চিত নকৰিবা প্ৰভু। দেৱঋষি, তাকেহে মই কৰো কামনা। তোমাৰ শৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই এজিমতে সেৱা ৰহিব কৰোঁ।
হৰি জুৱাই কৰিতে হৰি জুৱাই এইটো তোমাৰ প্ৰভু খন্তেক বিশ্ৰাম কৰোঁগৈ ব'লক প্ৰভু হরি জয় কলিঙ্গ রাজনর জয় জয় কলিঙ্গ রাজনর জয় জয় কলিঙ্গ রাজনর জয় 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 খিত তাতা খিত খিত Hey, hey, taki tata kita dinak. Hey, sit, hey, hina, reni tati nau, reni taki tata kita dinak. আরে অভাত প্রবেশ করে কলি গর জন আরে কলি গর জন আরে সঙ্গে সরে তার ভাতি দেখিতে ভুবন গিরি 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 ধাই গিরি 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 ধাই গিরি 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 ধাই Hey, hey, hina, hey. আরে মোহা গর্পে দুয়ু বিরহ বাজ পাইলা আরে হভা বাজ পাইলা আরে নীর করে নরে দাগি হরি হরি বোলা Tata tak, hina, hey, tati nau, kiti tak, kita hina, hey. বিগ্রাস দ্বারা সমগ্র ধরণীর মাঝে নাই নাই কোনো আমার সমকক্ষবীর অখিন বীরত্বরে কতবার আমার বিরুদ্ধাশ্রয়ী সেই রাজেন্দ্র মণ্ডলী দমন অতি হিংস্রভাবে অজস্র অথন্তর ঘটালো সৃষ্টির বুকুত কোনো বীৰে আমাক কৰিব নোৱাৰিলে পৰাস্ত আমাৰ বীৰত্বত স্তম্ভিত সেই হুৰাহুৰ পাখি কাল রূপী গ্রহ রক্ষা দিয়ে আমার এই প্রতিদ্বন্দ্বী সেই নিপতি সকলে ভাতৃ আমার অসীম বীরত্বৰ শক্তি বাঢ়িব পৰা নাই কোনোজন এই জগতৰ আমার দুরন্ত বীরত্বই
তীব্ৰ তৰংগ সৃষ্টি কৰিব এই আকাশে বতাহে পৃথিৱীৰ জীৱন হত্যা নিয়োজিত আজি কেৱল দ্বাৰা আমাৰ বাবে নয়ন ভাতৃ বিদুৰ দাদা যদিও অধীশ্বৰ মই কলিংগ ৰাজ্যৰ যদিও সন্ত্ৰাসিত মোৰ ভয়ত সমগ্ৰ পৃথিৱীবাসী তথাপিও ভাই মন মোৰ অতিকে অশান্ত অশান্ত ভাই মন মোৰ অতিকে অশান্ত দন্ত বক্ৰ নামৰ যেন অযোগ্যময় নিষ্প্ৰভাদি মোৰ বীৰত্ব পৰাক্ৰম লওঁ বুলি প্ৰতিশোধ চিৰবৈৰী সেই গোৱাল কৃষ্ণৰ ওপৰত আশ্ৰয় লৈছো মাথো সুখৰ কুলাৰ ভাই সুখৰ কুলা দাদা ভাই সেই ৰাখাল কৃষ্ণৰ চিন্তাৰ উন্মাদনাৰ বশৱতী হৈ মিছাতে নকৰিব আত্মশ্লাঘাত দুৰ্বাৰ বিক্ৰমৰ গৰাকী তুমি আনকি সৌহৰগৰ ৰজা ইন্দ্ৰতকৈ প্ৰতিপতিত্বশালী তুমি দাদা তোমাৰ আদেশতেই কৃষ্ণৰ নাম লুপ্ত কৰিবৰ বাবে কৃষ্ণ ভক্তসকলক ধৰি আনি অবিশ্ৰান্তভাৱে গতুৰ শাস্তি কৰিছো প্ৰদান অতি উত্তম ভক্তি দাদা ইমানেই নহয় ভক্তি দাদা যি জিতবাৰে সিহঁতি কৃষ্ণৰ নাম কৰিছে উচ্চাৰণ দাদা সেই জিতবা পৰা সেকান যি চক্ষুৰে সিহঁতি কৃষ্ণৰ মূৰ্তি কৰিছে দৰ্শন দাদা যি হাতেৰে কৃষ্ণ কৰে অৰ্চন বন্ধন এই চক্ষু উভলি আনি খিয়াল কুকুৰক পৰ্ব ভক্ষণ অৱশ্যে দাদা পালন হ'ব পূজক জগতে কৃষ্ণৰ নাম উচ্চাৰণ কৰিলে জীৱনলৈ আহিব পাৰে কিমান ভয়ংকৰ দুৰ্যোগ এই বিশাল বিশ্বত কৃষ্ণৰ বাহিৰে যে কাৰোৱেই অস্তিত্ব নাই ভাই দাদা লোকৰ মুখে শুনিছো কৃষ্ণ হেনো জগতৰ ঈশ্বৰ দাদা কি পাৰ্থক্য আছে সাধাৰণ মনুষ্য আৰু সেই ৰাখাল কৃষ্ণৰ মাজত দাদা কোনো পাৰ্থক্য নাই দাদা কোনো পাৰ্থক্য নাই কৃষ্ণ মাত্ৰ এটা দুষ্ট ক্ষুদ্ৰ মানৱ মাথো লাভ কৰি অল্প সন্মান পৃথিৱী মূৰ্খ মানৱৰ পৰা মিছা গৰ্বেৰে গৰ্বিত হৈ সি আৰোহণ কৰিছে অহংকাৰৰ উচ্চ চূড়া পলয়ৰ ডাবালাল জ্বলিব অচিৰে ধ্বংস হ'ব তাৰ ভূমি ধ্বংস হ'ব সোণৰ দ্বাৰকাৰ দপকৈ জ্বলিব সীতাৰ সেই জুইত জাহ যাব কৃষ্ণ হমে সকলো যাদৱ এটি দুটি কৰি ভাতৃ আকাশ বতাহ স্বৰ্গ সন্মিলিত কৰি মহাবীৰ দন্তভদ্ৰ বিশ্বজয়ী দন্তভদ্ৰ ধনুৰে চাৰিও দিশত মহা তৰংগৰ সৃষ্টি কৰি ৰুদ্ৰ
অহংকাৰী যাদৱ নীলজ্জ কৃষ্ণ সাৱধান জগতবাসী স্থিৰ হৈ সকলোৱে ৰৈ চাবা ঘন ঘোৰ অন্ধকাৰত গাত কৰিম আমি দুই ভাতৃয়ে কৃষ্ণৰ জীৱন তাৰ পাছত ভাতৃ দাদা দুৰ্যোগৰ সৃষ্টি কৰি এই বিশাল বিশ্ব Hey, ta khiti tak hey. দেৱৰাজ কৰিব লাগিব যজ্ঞৰ আয়োজন হয় যদি সম্পাদন আমাৰ যজ্ঞৰ তেন্তে যুগ যুগান্তৰলৈ কোনেও অশান্তিৰ সৃষ্টি কৰিব নোৱাৰিব এই সৰগধামত হে দেৱৰাজ আদেশ যেতিয়া পালোঁ আপোনাৰ অৱশ্যে যজ্ঞ কৰিম আয়োজন যজ্ঞ সম্পূৰ্ণ হ'লে অমংগল চিহ্ন মাত্ৰ নাথাকিব দেৱ সমাজত আশ্বস্ত হ'লো তব বক্তব্যত কিন্তু দেৱগণ সংশয় ভাৱ দূৰ হোৱা নাই মোৰ অন্তৰৰ পৰা দেৱৰাজ নাই কোনো চিন্তাৰ কাৰণ অতুল গৌৰৱেৰে গৌৰম্বিত আপুনি স্বৰ্গৰ ৰাজন মিছাতে নহ'ব বিহ্বল পৰম প্ৰভুৰ নাৰায়ণৰ নিৰ্দেশ অনুক্ৰমে জগতৰ হিতৰ বাবে সাধি আছোঁ আমি মাথো কৰ্তব্য নিজৰ দেৱৰাজৰ জয় হওক দেৱঋষি আপোনাৰ আগমনে কৃতাৰ্থ কৰিলেই দেৱ সমাজক পবিত্ৰ কৰিলেই অমলাৱতীপুৰ বাৰু কওকচোন দেৱঋষি মত্যৰ সংবাদ শুনা হেৰা দেৱ পুৰন্দৰ আৰু যত মানে অমৰ মণ্ডলী স্থিৰ কৰি শুনা মত্যৰ সংবাদ অচিৰতে আহিব এক প্ৰবল ধুমুহা সাগৰত তিয়াই অমৰাৱতীত মিলিব বিপৰ্যয় স্বৰ্গত হ'ব মহাপলয় দেৱঋষি পহেৰিকাৰ আস্বাদন কৰি পৰিহাৰ সকলোটি ভাঙি পাতি পৰম প্ৰকাশ দেৱঋষি সৌভৱতী হাল বয় তালৈক বিজয় জয় কৰি তীব্ৰ বেগেৰে আহিব লাগিছে সৰগক থিয়াই অনেক কল্পনা কৰিছে হাল বয় মৃত্যু দান দি আশ্ৰয় দিম তাক জমৰ নগৰে সামান্য সেই শক্তিধাৰী মত্যৰ মানৱে কিদৰে থিয় দিব এই ৩৩ কোটি দেৱতাৰ সন্মুখত সামান্য নহয় এইটো মত্যৰ মানৱ তপস্যাৰে তুষ্ট কৰি আখুটো শিৱ তলৈ বিজয়ৰ বৰ মাগিলে হাল বৈ
মহাদেৱেও তেওঁৰ তপস্যাত তুষ্ট হৈ তেওঁক দিলে বৰদান আৰু তেওঁক প্ৰদান কৰিলে এক উড়ান তাৰা য'ত উঠি ইচ্ছা মতে হ'ব পাৰে উপস্থিত আৰু সেই ৰথতে উঠি দিব্য বেগেৰে আহিব লাগিছে সৰগত ধিয়াই সেয়েহে বাঘ সময় থাকোঁতে কৰা প্ৰতিকাৰ নতু কি দেৱৰীখি নতু শুনা দেৱগণ মুহুৰা বাসনা এ বায়ু বেগে আহি আছে হালবাৰা ৰাজনা শুন পুৰন্দৰ মুহুৰ বচন বায়ু বেগে আহি আছে কোন ৰাজন দেৱৰীখি ইয়াৰ উপায় দেৱৰীখি উপায় একনি বনোৱাৰা যদি হালবাকনি ধনা এ নাৰায়ণ পাখে গয়া লৈও কাহাৰানা শুন পুৰন্দৰ মুহুৰ বচন বায়ু বেগে আহি আছে হালবৰ ৰাজন মানৱে বিধাতাৰ বৰ লাভ কৰি আহিব অমলাবতীৰ লালসাত সাজু হোৱা দেৱগণ কাৰ্তিক বৰুণ তোমালোকে থাকিবা প্ৰৱেশ পথত কাৰ্য মানে বাধা দিবা সেই অনাৰ্য হালব আৰু তাক এনে শাস্তি প্ৰদান কৰিব লাগিব যাতে যুগান্তৰলৈ কেৱে অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে এই হৰক ধামত নিশ্চিন্ত থাকক দেৱৰাজ মোৰ এই দুবাহৰ শক্তি দি আলবৰক কৰিম নিধন তাৰ পাছতে যজ্ঞ সম্পূৰ্ণ হ'ব দেৱৰাজ নকৰিবা মিছাতে চিন্তা শত্ৰু আক্ৰমণৰ বাবে সমগ্ৰ দেৱতা সমাজে একত্ৰিত হৈ যদি কৰোঁ পহৰ অৱশ্যে মিলিব তাৰ মৰম সন্তোষিত হলো শুনি তোমালোকৰ বাণী আহক মত্যৰ মানৱ বিধাতাৰ বৰ লাভ কৰি আমি সাজু আছো প্ৰত্যাক্ৰমণৰ বাবে ৩৩ কোটি দেৱতা একত্ৰিত হৈ বাধা দিওঁহে অনাৰ্য হালব ব'লা যুদ্ধৰ বাবে হওঁগৈ প্ৰস্তুত ভাল মহারাজ আজি মই আনন্দত অতিকে উত্তাল পূৰ্ণ হ'ব মনোৰথ আমাৰ স্বৰ্গ ৰাজ্য হ'ব মানৱৰ অধিকাৰ ই যে অতি আনন্দৰ সংবাদ মহাৰাজ অৱশ্যে তেন্তে মহাৰাজ নকৰি পলম সূচনা কৰি মহাপলয়ৰে কালি ধুমুহাৰে অগ্ৰসৰ হওঁ অমৰাৱতীপুৰে ধ্বংস কৰিম দেৱতাৰ অভিযান
তোমাৰ আশা অৱশ্যেই হ'ব সম্পূৰণ কাৰণ মহাদেৱে পূৰ্বতে বৰৰূপে দান দিলে মোক মই মানৱে নিৰ্মাণ কৰা অদ্ভুত উৰন্তৰত আৰু সেই ৰথত উঠি স্বৰ্গ মধ্য লগাম কলকনি আৰু সেই মন্ত্ৰবী দেৱতাৰ অহংকাৰ ধূলিৰ লগত মিলাই বিতাড়িত কৰি সিহঁতক অমৰাৱতীৰ পৰা বৰা সেনাপতি ৰুদ্ৰমূৰ্তি ধাৰণ কৰি অমৰাৱতীৰ দিশে সংগ্ৰহৰ জয় সৰ্বৰাজৰ জয় জয় সৰ্বৰাজৰ জয় জয় সৰ্বৰাজৰ জয় 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 যুদ্ধ যাতা কৰিছনে হালবৰাজন আৰে অস্ত্ৰ হাতে লয়া কৰয় গৰ্জন কতুবেলি গয়া পাছে অমৰাৱতীপুৰ ৰাম হৰি বোলা নিৰন্তৰ জয় হালবৰাজনৰ জয় জয় হালবৰাজনৰ জয় জয় হালবৰাজনৰ জয় 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 লাগিলে ঘূৰণ দেৱ দানৱৰ পদ ভৰে বসুমতী কম্পে ধৰা কৰ ধীনা ধী দাও প্ৰতিফল স্বৰ্গপুৰ কৰা নাই আক্ৰমণ মোক লাগে এই স্বৰ্গৰ ৰাজসিংহাসন ঐশ্বৰ্য বিভূতি আৰু যত মানে আছে এই অপেশ্বৰীগণ এনে নিজ বাক্য নকৰিবি উচ্চাৰণ মৃত্যুদণ্ড দিওঁ তোক উপহাৰ বেছ তেন্তে হে হওক यही মতে ৰণ ভৈলা দুয়ো মহাবীৰ এহি মতে ৰণ ভৈলা দুয়ো মহাবীৰ আৰে এহি মতে
দুয়ো মহাবীর আরে হালবরাজ হবে যুদ্ধ অতি ভয়ঙ্কর আরে হালবরাজ হবে যুদ্ধ অতি ভয়ঙ্কর খিত রেই দাতা খিতি দাও তাকি দাতা খিতি দাও খিতি তাক দিনা দিনা দে খিত রেই দাতা খিতি দাও তাকি দাতা খিতি খিতি তাক দিনা গর্বিত দেবতা এই নাকি শক্তি তাহাঁতৰ অল্প যুদ্ধত বোমাত গলি কৰিলি পলায়ন যাওঁ মই স্বৰ্গ আসন কৰোঁগৈ গ্ৰহণ প্রবেশ সভা মাজে কলিঙ্গ ভ্রমণ আরে প্রবেশ সভা মাজে কলিঙ্গ আরে হরিক চিন্তিয়া আহে আনন্দিত মন আরে হরিক চিন্তিয়া ইতু আনন্দিত আরে ধীরে ধীরে পাইলা গো ধীরে ধীরে পাইলা গো ধীরে ধীরে পাইলা গো ভার ভিতর রাম হরি রাম হরি বুলানি রন্তর আরে রাম হরি রাম হরি বুলানি রন্তর ও বলো ও বলো বসা এই রে ও পড়লো 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 এই রে
আচলতে বসন্ত দেৰিকে তই কলিঙ্গ প্ৰজাসকলক কৃষ্ণৰ নাম ল'বলৈ দিছ ৰমণী নাজানো নেকি নাজানো তই ইয়াৰ ৰাজত দুখ বুলি ৰাজত দুৰু ৰজাৰ আদেশ অমান্য কৰাটোৱে ৰাজত দুৰু বল তোক আজি দন্তবক্ৰ সমীপে লৈ যাওঁ তোক মহাৰাজ দন্তবক্ৰাই আজি উচিত শাস্তি দিব রাজনে ইন্দ্র ৩৩ কোটি দেবতাক স্বর্গৰ পৰা কৰিলে বিতাৰিত ইন্দ্র ভাবিছিলি তই অমৰত্ব লভি মহা সুখে মহা আনন্দৰে স্বৰ্গ সিংহাসন কৰি আৰোহণ মানৱ সমাজত শাসন কৰিব পাৰিম বুলি কিন্তু আজি হ'ল তাৰ বিপৰীত আজি দেৱতা হ'ল পথৰ ভিক্ষাৰী অৰণ্যৰ নিবাসী ধন্য ধন্য হৌ ভৱতী উপযুক্ত মিত্ৰ তুমি কলিঙ্গ নিপতি আহা ভাতৃ বিদুৰৰ দাদা কোনি ইয়াক বন্দীশাললৈ প্ৰেৰণ কৰি ইয়ালৈ আনিছা কিয় দাদা ভাতৃ কলিঙ্গ প্ৰজাসকলক কৃষ্ণ নাম ল'বলৈ দিছে উদগনি গতিকে দাদা তোমাৰ সমীপে ইয়াক কৰাইছো উপস্থিত কলা ভাতৃ দাদা এই নিষ্ঠেনী ব্ৰাহ্মণৰ অত সাহস এই ব্ৰাহ্মণ মোৰ আজ্ঞা উলংঘা কৰি কিয় তই কৃষ্ণৰ নাম কৰিছ উচ্চাৰণ ব্ৰাহ্মণ কৃষ্ণৰ নাম মই কৰিব লাগে উচ্চাৰণ সেই গোপিনী বস্তুৰ কলীয়া কৃষ্ণৰ নাম উচ্চাৰণ কৰিব লাগে কলিঙ্গপতি দন্তবক্ৰই ব্ৰাহ্মণ
ঘৰৰ বদদাত্তা কন্যাক স্বয়ম্বৰী থলীৰ পৰা কৰিছিল হৰণ সি যি বাতুলক ৰাজ্যৰ লোভত কৰিছিল হত্যা সেই কৃষ্ণৰ চৰণে মই ল'ব লাগে হৰণ ভণ্ডামি বাতুলৰ প্ৰলাপ তোৰ উপদেশ নাই প্ৰয়োজন দিছো তোক অন্তিম সুযোগ যদি কৃষ্ণৰ নাম কৰ পৰিহাৰ তেন্তে দিব পাৰো তোক চিৰদিনৰ বাবে মুক্তি কৰ কৃষ্ণৰ নাম পৰিহাৰ গতিকে দাদা আৰেষ্ট কৰক ইয়াক দিওঁ কঠোৰ তাৰ দান কৃষ্ণ 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 রাম কৃষ্ণ 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 রাম কৃষ্ণ ভক্তৰ ওপৰত